এইটো পৰিকল্পনা পূৰ্বৰ পৰা এই ষড়যন্ত্ৰ চলি আহিছে আৰু এই ষড়যন্ত্ৰৰ বিপৰীতে আমিও সজাগ হ'ব লাগিব। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমিতো সজাগ হ'ব লাগিব। কাৰণ মানে এণ্টি নেশ্যনেলিষ্ট এটা পক্ষ থাকে, বিশেষকৈ বাংলাদেশৰ পৰা হওক বা পাকিস্তানৰ পৰা আহি পেলাই আমাৰ মানুহৰ মনত সোমাই পেলাই বিভিন্ন ধৰণৰ বিভ্ৰান্ত কৰে। মই ভাবোঁ যে ভাৰতৰ মানুহ, অসমৰ মানুহ বা ধুবুৰীৰ মানুহ বা বাংলাদেশ সীমান্তৰ কাষৰ মানুহ আমাৰ যিমান পেট্ৰিয়টিক, কাৰণ ৰাজনাথ সিং ডাঙৰীয়া যেতিয়া এবাৰ আহিছিলে তাৰ সীমান্ত চেতনা মঞ্চৰ যেতিয়া কাৰ্য হৈছে 2018 চনত, এতিয়া মই তেওঁলোকক যিমান পেট্ৰিয়টিক দেখিছোঁ যে সীমান্তৰ কাষত থকা ইছলাম ধৰ্মৰ মূলৰ মানুহসকল। গতিকে ইয়াতে আহি পেলাই বিভিন্ন ষড়যন্ত্ৰ কৰিলেও স্বাভিমানী যিসকল ভাৰতীয়, স্বাভিমানী অসমীয়াসকল জীৱিত থকা পৰ্যন্ত তেওঁলোকৰ ষড়যন্ত্ৰ ওপৰাই পেলোৱা হ'ব। তেনেকুৱাতো মই জানাত নাই, কাৰণ কিয় আমি কাটি কুটি যাৰ মানে মহিলা মানে 4গৰাকী মহিলা থকাৰ যদি এইটো যদি তেনেকুৱা 4জন বাচ্চা থকা যদি তেনেকুৱা যদি আপোনালোকে কোনোবা দিব পাৰে, তেতিয়া আজি যিসকল বিষয়া তাত জড়িত আছিলে আজি আমি তেওঁলোকক ছাছপেণ্ড কৰা ক'লে নহ'ব, লিখিত ৰূপত দিব লাগিব। মই আজি ধুবুৰীৰ পৰা ছাছপেনশ্যন অৰ্ডাৰ ওলাই দিম। যদি 4টা বাচ্চা থকা মহিলাই যদি কোনোবা পাইছে, আমাক যদি নাম সহকাৰে তথ্য সহকাৰে দিয়ে, মই জিলা আয়ুক্তৰ জৰিয়তে আজিয়ে ছাছপেনশ্যনৰ অৰ্ডাৰ ওলাই দিম। হাইপথেটিকেল কথাৰ ওপৰত এখন চৰকাৰে চলাব নোৱাৰিব। গতিকে লিখিত তথ্য যদি দিয়ে, মই DC ডাঙৰীয়া মোৰ লগতে আছে, মই তেখেতক নিৰ্দেশ প্ৰদান কৰিছোঁ যে তেনেকুৱা লিখিত কোনোবাই যদি অভিযোগ দিয়ে আৰু প্ৰমাণিত হোৱাৰ লগে লগে যাতে তেওঁক যে নিলম্বিত কৰে, মই তাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছোঁ আয়ুক্ত ডাঙৰীয়া।